নমস্কাৰ সমূহ ভক্তিপ্ৰাণ ৰাইজক সশ্ৰদ্ধ প্ৰণিপাত আৰু লগতে স্বাগত জনাইছো আমাৰ এই প্ৰতিবেদনৰ মাজত। এয়া এটি শতিকাৰ দুৱাৰদলিত উপনীত হোৱা সাৰ্বজনীন নগাঁও শ্মশান ঘাট শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণ। মহাদেৱা সদাশিৱা ৰুদ্ৰায় নমো নমঃ আদিয়োগী শংকৰা মহাকালে নমো নমঃ। নগাঁৱৰ পূব আমলাপতিস্থিত এই মন্দিৰভাগৰ আছে এক বৃহৎ ইতিহাস আৰু জনপ্ৰিয়তা। প্ৰাচীন ইতিহাসেৰে সমৃদ্ধ মধ্য অসমৰ নগাঁও জিলা মঠ মন্দিৰ দেৱালয় সত্ৰ নামঘৰ আদিৰে পৰিবেষ্টিত নগাঁও জিলাৰ আধ্যাত্মিক দিশত আছে এক সুকীয়া পৰিচয়। কলম খুটিৰ পাৰৰ নগাঁও চহৰৰ পূব আমোলাপট্টি অঞ্চলত যোৱা শতিকাৰ তৃতীয়টো দশকত শিৱ সাধনাৰ উন্মেষ ঘটিছিল। গুজৰাটৰ পোৰবন্দৰৰ পৰা আহি ৰাজেন্দ্ৰলাল ব্ৰহ্মচাৰী ওৰফে মালিবাবাই আমোলাপট্টি শ্মশানৰ এটি গৃহত আশ্ৰয় লৈ এবছৰীয়া মৌন ব্ৰত লয়। মৌন ব্ৰতৰ অন্তত তেওঁ আমোলাপট্টি শ্মশানৰ পূব দিশত অসমীয়াৰ 1337 ভাস্কৰাব্দৰ পুহ মাহ আৰু ইংৰাজী 1930 চনৰ ডিচেম্বৰ মাহৰ এক শুভক্ষণত মৰিগাঁৱৰ বঘৰা পৰ্বতৰ উত্তৰে থকা আই মঠৰ পৰা শিষ্য সহিতে গৰুগাড়ীত কঢ়িয়াই অনা এজনা শিৱলিংগ এটি চালি দিয়া গৃহত প্ৰতিষ্ঠা কৰে। মহাদেৱা সদাশিৱা ৰুদ্ৰায় নমো। চালি দিয়া গৃহত প্ৰতিষ্ঠা কৰা শিৱলিংগ জনাই সময়ৰ গতিত বৰ্তমানৰ ৰূপ পায়। মহৰ্ষি মহেশ যোগীয়ে হৰিদ্বাৰৰ পৰা পঠিওৱা মিস্ত্ৰীৰ জৰিয়তে হৰিদ্বাৰত থকা মন্দিৰৰ আৰ্হিত এই মন্দিৰ নিৰ্মাণ কৰা হয়। সাৰ্বজনীন নগাঁও শ্মশান ঘাট শ্ৰী শ্ৰী শিৱ মন্দিৰ এতিয়া মধ্য অসমৰ অন্যতম শিৱ মন্দিৰ হিচাপে চিহ্নিত হৈছে। মই এইখিনিতে ক'ব বিচাৰোঁ যে এই মন্দিৰ ভাগ আজি স্থাপিত হোৱা 96 বছৰ 96 ইয়াৰ্ছ হ'ল। আমি 2029 চনত শতবাৰ্ষিকী উদযাপন কৰিবলৈ সাজু হৈছোঁ। এই মন্দিৰভাগৰ লগত জড়িত যিসকল পুৰুধা ব্যক্তি যিসকলৰ জৰিয়তে এই মন্দিৰ প্ৰতিষ্ঠা হৈছিল, মই এই মুহূৰ্তত তেখেতসকলক অতি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। সাৰ্বজনীন নগাঁও শ্মশান ঘাট শ্ৰী শ্ৰী শিৱ মন্দিৰত 1932 চনৰ ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশীত মালিবাবাই এই অঞ্চলৰ বসুন্ধৰা শইকীয়া নামৰ এগৰাকী কুমাৰী কন্যাৰ দ্বাৰা সমাপন কৰা শিৱৰাত্ৰি পূজা ভাগ হৈছে মন্দিৰৰ প্ৰথম আনুষ্ঠানিকভাৱে কৰা পূজা। এই পূজাৰ পাছৰ পৰাই মন্দিৰত বছৰি শিৱৰাত্ৰি উৎসৱ অনুষ্ঠিত হৈ আহি বৰ্তমানৰ বৰ্ণাঢ্য ৰূপ পাইছে। আমি শুনামতে মা দেউতা তথা জ্যেষ্ঠজনৰ পৰা শুনামতে এই মন্দিৰভাগ জাগ্ৰত মন্দিৰ। আমাৰ জন্মৰ বহু আগৰ দিনৰ পৰাই ইয়াত শিৱৰাত্ৰি উদযাপন কৰি আহিছে। আমি শুনামতে মালিবাবাই ইয়াত লিংগ স্থাপন কৰিছিলে আৰু সেইদৰে ভক্তমান ৰাইজৰ সহযোগত শিৱৰাত্ৰিকে আদি কৰি প্ৰতি বছৰে ৰুদ্ৰযজ্ঞ আয়োজন কৰি আহিছে। ইয়াৰ উপৰি এসময়ত ভক্তপ্ৰাণ ৰাইজৰ পৃষ্ঠপোষকতাত এই মন্দিৰত দৌল যাত্ৰা ৰাস আদি অনুষ্ঠিত হৈছিল। ৰাজেন্দ্ৰলাল ব্ৰহ্মচাৰী নামৰ এগৰাকী সিদ্ধ পুৰুষ, তেওঁ গুজৰাটৰ পৰা আহিছিলে। পুৰন্দৰত তেওঁৰ জন্ম হৈছিলে। তেওঁ আহি প্ৰথম ইয়াতে আশ্ৰম পাতিলে আৰু এই অঞ্চলৰ লোকসকলৰ মাজত এক আধ্যাত্মিক ধাৰণা তেখেতে দিলে। সেই অনুসৰি ইয়াতে এই শিৱ মন্দিৰ ভাগ
স্থাপন হ'ল। 1961 চনত নিত্যানন্দ ব্ৰহ্মচাৰী নামৰ এগৰাকী বাবা এই মন্দিৰলৈ আহি অনুষ্ঠানটিৰ উন্নতি আৰু সৰ্বজনৰ মংগল কামনাৰে বহাগ মাহৰ শুক্লা প্ৰতিপদ তিথিৰ পৰা পূৰ্ণিমা পৰ্যন্ত 1 লাখ বিল্ব পত্ৰ প্ৰদান আহুতিৰে এভাগ শিৱযজ্ঞ সম্পন্ন কৰে। 1980 চন মানৰে পৰা শাওণ মাহৰ সোমবাৰে বলিবম যাত্ৰীসকলে এই মন্দিৰৰ শিৱলিংগত জল অৰ্পণ কৰি আহিছে। 1980 চনৰ কৃষ্ণা চতুৰ্দশী তিথিত এই মন্দিৰত এভাগ ৰুদ্ৰযজ্ঞ সম্পন্ন কৰা হয়। ইয়াৰ পৰৱৰ্তী সময়ত 1993 চন, 1996 চন আৰু 2001 চনৰ শাওণ মাহত মুঠ 4 ভাগ শ্ৰী শ্ৰী মহাৰুদ্ৰযজ্ঞ আৰু 1997 চনৰ বহাগ মাহত এভাগ বিষ্ণু যজ্ঞ সম্পন্ন কৰা হয়। আনহাতে 2009 চনত 3 দিনীয়াকৈ ৰুদ্ৰযজ্ঞ অনুষ্ঠিত কৰা হৈছিল। পৰৱৰ্তী সময়ত প্ৰতি বছৰে শাওণ মাহত অনুষ্ঠুপীয়াকৈ হ'লেও এই মন্দিৰত ৰুদ্ৰযজ্ঞ সম্পন্ন কৰি অহা হৈছিল। ইয়াৰ মাজতে 2019 চনত 3 দিনীয়া বৰ্ণাঢ্য বৈদিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰে মন্দিৰৰ স্থায়ী যজ্ঞগৃহত শ্ৰী শ্ৰী মহাৰুদ্ৰযজ্ঞ সম্পন্ন কৰা হয়। ভৱিষ্যতৰ বাবে সংৰক্ষিত হৈ ৰওক এই তথ্যচিত্ৰ। পুনৰ স্বাগত জনাইছো এই প্ৰতিবেদনৰ মাজলৈ। ওম নমঃ শিৱায়। চলিত 2025 বৰ্ষৰ 8, 9, 10, 11 আৰু 12 মাহ অৰ্থাৎ ইংৰাজী 22, 23, 24, 25 আৰু 26 জানুৱাৰী তাৰিখে 2 লক্ষাধিক আহুতি প্ৰদানেৰে সাৰ্বজনীন নগাঁও শ্মশান ঘাট শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণত 2 লক্ষাধিক আহুতি প্ৰদানেৰে 51 কুণ্ডৰ শ্ৰী শ্ৰী মহাৰুদ্ৰযজ্ঞ অনুষ্ঠিত হয়। সনাতন হিন্দু ধৰ্মৰ বৈদিক পৰম্পৰাৰ অংশবিশেষ এই যজ্ঞানুষ্ঠানৰ মাহাত্মক সাৰোগত কৰি আয়োজন কৰা 2 লক্ষাধিক আহুতি প্ৰদানেৰে 51 কুণ্ডৰ শ্ৰী শ্ৰী মহাৰুদ্ৰযজ্ঞৰ এই ঐতিহাসিক পবিত্ৰ ক্ষণে এই মন্দিৰ প্ৰাংগণত সূচনা কৰিছে এক বিৰল আধ্যাত্মিক পৰিৱেশ, বৈছে ভক্তিৰ নিজৰা। বিশ্বশান্তি, জীৱজগতৰ কল্যাণ, সৰ্বমংগলৰ প্ৰাৰ্থনা আৰু মানৱ জীৱনৰ বিভিন্ন সংকট মোচনাৰ্থে আয়োজিত 51 কুণ্ডৰ শ্ৰী শ্ৰী মহাৰুদ্ৰযজ্ঞভাগে ভক্তসকলৰ অন্তৰত দেৱাদিদেৱ মহাদেৱৰ প্ৰতি থকা ভক্তি আৰু জাগ্ৰত কৰি তুলিছে। নগাঁও চহৰত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই 51 কুণ্ড শ্ৰী শ্ৰী মহাৰুদ্ৰযজ্ঞই মন্দিৰৰ আধ্যাত্মিক গৰিমাক অধিক উজ্বলাই তুলিলে। প্ৰায় 200 গৰাকী পুৰোহিত, যাজ্ঞিক, ঋত্বিকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই শ্ৰী শ্ৰী মহাৰুদ্ৰযজ্ঞই মন্দিৰ প্ৰাংগণত সনাতন বৈদিক পৰম্পৰাৰ এক বৰ্ণময় পৰিৱেশ সৃষ্টি কৰে। বেদৰ মন্ত্ৰোচ্চাৰণ আৰু আহুতিৰ ঘিউ, তিল, চাউল আদিৰ সুগন্ধই চৌপাশৰ পৰিৱেশ পবিত্ৰময় কৰি তোলে। এই ৰুদ্ৰযজ্ঞৰ যি প্ৰস্তুতি পৰ্ব, ইয়াৰ কৰ্মকৰ্তাসকলে যিমান কঠোৰ পৰিশ্ৰম, মানসিক চিন্তা চৰ্চাৰে সুন্দৰভাৱে 51টা যজ্ঞৰ কুণ্ডৰে ৰুদ্ৰযজ্ঞভাগ সম্পন্ন কৰিছে। মন্দিৰৰ চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্য, যজ্ঞমণ্ডপৰ সাজসজ্জা, 51টা কুণ্ডৰ প্ৰতিষ্ঠা, তাত যিটো শৃংখলা, এই গোটেইখিনি দেখি আমি অভিভূত হৈছোঁ। 8 মাঘ 22 জানুৱাৰী বুধবাৰে পুৱা যজমান প্ৰায়চিত্ত সংকল্প আৰু দশবিধি স্নান সম্পন্ন হয়। যজ্ঞক ভাৰতীয় বৈদিক সংস্কৃতিৰ শক্তিৰ বাহক হিচাপে গণ্য কৰা হয়।
যজ্ঞ হৈছে আত্মজ্ঞান থকা ঋষিসকলৰ অনুপম অৱদান। আত্মজ্ঞানী ঋষিসকলে হিন্দুসকলৰ সনাতন ধৰ্মৰ 4 বেদৰ মন্ত্ৰ দৰ্শন কৰি গুৰু শিষ্য পৰম্পৰা যোগে প্ৰচাৰ কৰি গৈছে। ইয়াৰ পাছতে যজ্ঞৰ মহাধ্বজা স্থাপন কৰা হয়। संस्मरे नित्यं आयु कामार्थ सिद्धये प्रथमं वक्रतुण्डं एकदन्तं द्वितीयकं तृतीयं कृष्णपिङ्गं गाजवक्रं चतुर्थकं लम्बोदारं पञ्चमं षष्ठाविकटमेव च सप्तमं विघ्नराजं धूम्रावर्णं तथास्तमं। বেদৰ বিধান মতে জনকল্যাণৰ উত্তৰোত্তৰ কামনা কৰি আৰু আধ্যাত্মিক সাধনৰ ক্ষেত্ৰৰ উন্নতি কৰি বিভিন্ন দেৱ দেৱীৰ যজ্ঞ সম্পাদন কৰা হয়। বিয়লি নিমন্ত্ৰিত পুৰোহিত যাজ্ঞিক ঋত্বিক মণ্ডলীৰ পৰিচয় আৰু পুৰোহিত যজমান সন্মিলন অনুষ্ঠিত হয়। আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাবে বিশেষকৈ মনৰ সকলো মনোবাঞ্ছা ফলৱৰ্তিৰ বাবে যজ্ঞই সৰ্বশ্ৰেষ্ঠ সোপান বুলি বৈদিক পৰম্পৰাত আস্থাশীল হিন্দুসকলে বিশ্বাস কৰি আহিছে। সনাতন ধৰ্মৰ আদি কালৰে পৰা শিৱক বিভিন্ন ক্ষেত্ৰ বা কালত পূজা অৰ্চনা যজ্ঞাদি কৰি মানৱকুলে জীৱজগতৰ কল্যাণ সাধনৰ বাবে পথ নিৰ্দেশ কৰি আহিছে। তেওঁৱেই ৰোগ শোক দুখ দুৰ্গতি পাপ তাপ আদিৰ নিবাৰণ কৰোতা। বেদ পুৰাণ আদি মূল সনাতনীয় শাস্ত্ৰীয় গ্ৰন্থ বা কাব্যসমূহে ধৰ্মৰ দুটা প্ৰধান ধাৰাক নিৰ্দেশনা কৰিছে। এটা উপাসনাৰ আনটো কৰ্মৰ ধাৰা। কৰ্মৰ ধাৰাত সন্নিৱিষ্ট হৈছে যাগ যজ্ঞ পূজা পাৰ্বণ আদিকে ধৰি নিত্য কৰণীয় কৰ্মসমূহ। এই কৰ্মসমূহৰ দ্বাৰা মনৰ স্থিৰতা বা সংস্কাৰ সাধন হ'লেহে উপাসনাৰ প্ৰাপ্য ফল পাব পাৰে। সন্ধিয়া দেৱমণ্ডল স্থাপন আৰু অধিবাস সম্পন্ন হয়। নিশা হবিষান্ন গ্ৰহণ কৰা হয়। ইপিনে যজ্ঞৰ ব্যৱস্থাপনাৰ বুজ লোৱাৰ লগতে যজ্ঞস্থলীত সমবেত পুৰোহিত যাজ্ঞিক ঋত্বিক আৰু উপস্থিত ভক্তিপান ৰাইজক নিশা মন্দিৰ প্ৰাংগণত সাক্ষাৎ কৰে অসম চৰকাৰৰ মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্তই। যজ্ঞৰ ইতিহাস চমুকৈ পৃথিৱীৰ আদিগ্ৰন্থ ঋগ্বেদৰ দশম মণ্ডলত থকা য়েগেন যজ্ঞমযজন্ত দেৱাঃ স্থানী ধৰ্মাণি প্ৰথমান্যাসন, অৰ্থাৎ পৃথিৱীৰ আদিম ধৰ্ম যজ্ঞৰ দ্বাৰাই সম্পাদিত হৈছিল। ইয়াৰ উপৰিও আমি যেতিয়া উপনিষদলৈ যাওঁ তেতিয়া এটি বৈষ্ণৱ আছে যজ্ঞোবৈ বিষ্ণু, যজ্ঞোবৈ জনতায়ৈ, অৰ্থাৎ জনতাৰ সৰ্বাংগীন মংগল সাধনা কামনাৰে বিশ্ব শান্তি কামনাৰে যজ্ঞ অনুষ্ঠিত হয়। 9 মাঘ 23 জানুৱাৰী বৃহস্পতিবাৰে পুৱা মংগলাচৰণ আৰু স্থায়ীলিংগত নিত্য পূজা নান্দী শ্ৰাদ্ধ আৰু গীতাপাঠ অনুষ্ঠিত হয়। পুৱা এক নান্দনিক পৰিৱেশত মন্দিৰ প্ৰাংগণৰ পৰা নেহেৰুবালিৰ কলঙৰ ঘাটলৈ জল আহৰণ যাত্ৰা কৰা হয়। মাৰ্জিত জাতীয় পোছাক পৰিহিত আয়তীৰ উৰুলি ধ্বনি পুৰোহিত যাজ্ঞিকৰ বেদমন্ত্ৰ উচ্চাৰণ মাংগলিক বাদ্য আদিৰে সুশোভিত জল আহৰণ যাত্ৰাই এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰে।
সামাজিক পৰিৱেশক সুস্থ কৰি ৰখাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য। সভ্যতাৰ অগ্ৰগতিৰ সমান্তৰালকৈ মানুহৰ মাজত যান্ত্ৰিকতা বৃদ্ধি পাব ধৰিছে। যান্ত্ৰিকতাই শান্ত পৰিৱেশৰ বিপৰীত দিশত স্থিতি লয়। বিশ্বৰ জনসংখ্যাবহুল দেশসমূহ সম্প্ৰতি প্ৰদূষণৰ কবলত পৰিছে। সেয়ে সাম্প্ৰতিক সময়ত পৰিৱেশ বিজ্ঞানৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। পৰিৱেশ বুলি ক'লে মাথো প্ৰাকৃতিক পৰিৱেশক নুবুজায়। সামাজিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো দিশ সামৰি পৰিৱেশ সৃষ্টি হয়। এই পৰিৱেশ সুস্থ কৰি ৰখাটো নিৰ্ভৰ কৰে মানুহৰ আচাৰ নীতিৰ ওপৰত। ধৰ্মীয় ৰীতি নীতিয়ে মানুহক সুশৃংখলিত জীৱন যাপনৰ সন্ধান দিয়ে। বিশেষকৈ সনাতন হিন্দু ধৰ্মত দীক্ষিতসকলে এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰে। পূজা, পাৰ্বণ, যজ্ঞ আদি হৈছে সনাতন হিন্দু ধৰ্মৰ বৈদিক ৰীতি নীতিৰ অংশ। যজ্ঞৰ উদ্দেশ্য হৈছে দেৱ দেৱতাৰ সন্তুষ্টিৰ মাধ্যমেৰে জীৱকুলৰ মংগল সাধন কৰা। অতীজত ঋষি মুনিসকলে যজ্ঞৰ দ্বাৰা শক্তি আহৰণ কৰিছিল। এই শক্তি যোগাত্মক কাৰ্যত ব্যৱহৃত হ'লে সমাজৰ মংগল সাধন হয়। পুৰাণ শ্ৰেষ্ঠ শ্ৰীমদ ভাগৱতত এই যজ্ঞ সম্পৰ্কে উল্লেখ আছে আৰু এই যজ্ঞৰ মাধ্যমেৰে বিশেষভাৱে প্ৰদূষিত যি পৰিৱেশ প্ৰদূষণ তাক নিৰ্মূল কৰিব পাৰি। ইয়াত দিয়া প্ৰত্যেকটো বস্তুৰ এটা বিজ্ঞানসন্মত ইয়াৰ গুণাগুণ আছে, যাৰ ফলশ্ৰুতিত যজ্ঞৰ ধোঁৱাৰে আকাশ নিৰ্মল কৰি তোলে আৰু তাৰ ফলত যি ধুনীয়া মেঘ হয় সেই মেঘে সুবৃষ্টি দিয়ে। সুবৃষ্টিৰ ফলশ্ৰুতিত আমি যি সুশস্য পাওঁ তাৰে আমি সুস্থ সবল শৰীৰ গঢ়িব পাৰোঁ। শৰীৰ মাধ্যম খলু ধৰ্ম সাধনম। শৰীৰে একমাত্ৰ সকলো ধৰ্ম সাধনৰ ধৰ্মকৰ্মৰ মূল। সুস্বাস্থ্যৰ কাৰণে সুখাদ্য লাগে আৰু সুখাদ্য পাবলৈ হ'লে যজ্ঞৰ প্ৰয়োজন। যজ্ঞানুষ্ঠানৰ এটি বৈদিক পৰম্পৰা হৈছে সূৰ্যাগ্নি আহৰণ। ভক্তিপ্ৰাণ ৰাইজৰ উৎসুকতাৰ মাজত ৯ মাঘৰ মধ্যাহ্ন পৰত সূৰ্যাগ্নি আহৰণ পৰ্ব সমাপন হয়। ইয়াৰ পাছতে নৱনিৰ্মিত ৫১ কুণ্ড যজ্ঞ মণ্ডপত দেৱপূজা আৰু যজ্ঞ কৰ্ম আৰম্ভ হয়। ॐ महादेवा सदाशिवा रुद्राय नमो नमः आदियोगी शङ्करा महाकाले नमो नमः। যজ্ঞৰ উদ্দেশ্যক মহান আৰু মহিমামণ্ডিত কৰি তোলাত অগ্নিয়ে মুখ্য ভূমিকা পালন কৰি আহিছে। অগ্নি হৈছে মানৱ সভ্যতাৰ উত্তৰণৰ আধাৰ, শক্তিৰ উৎস। অগ্নিয়ে অচৈতন্যৰ মাজত চেতনা সঞ্চাৰ কৰে। যজ্ঞৰ লগত অগ্নিৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। অগ্নি অবিহনে যজ্ঞ সম্পূৰ্ণ হ'ব নোৱাৰে। যজ্ঞত বিৰাজমান হৈ থকা অগ্নিয়ে সকলো অপায় অমংগল দূৰ কৰে বুলি আমাৰ বিশ্বাস আছে। সকলো ধৰণৰ প্ৰদূষণ ৰোধ কৰাই যজ্ঞৰ উল্লেখযোগ্য উপকাৰিতা। এই মহাৰুদ্ৰ যজ্ঞভাগ উদযাপনৰ বাবে উদযাপন সমিতিয়ে আমাক বৈদিক বিভাগৰ চোৱা চিতা কৰিবৰ কাৰণে সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰিছিলে। সেই মৰ্মে আমি বৈদিক বিভাগৰ দায়িত্ব সম্পাদক হিচাপে বৈদিক সমিতিৰ সদস্যসকলৰ সহযোগত এই কৰ্মফেৰা আগবঢ়াই লৈ যাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ।
শক্তি যেতিয়া অপশক্তিলৈ ৰূপান্তৰিত হয় তেতিয়াই সমাজলৈ দুৰ্যোগ নামি আহে সেয়ে যজ্ঞৰ দৰে পবিত্ৰ কৰ্মৰ দ্বাৰা আমি শান্তিৰ সন্ধান লাভ কৰিব পাৰোঁ সাধাৰণতে যেতিয়া 51 কুণ্ডৰ শ্ৰী মহাৰুদ্ৰ যজ্ঞ বুলি কোৱা হয় সমাজৰ হিতৰ কাৰণে সকলোৰে মংগলৰ কাৰণে এই সাৰ্বজনীন নগাঁও শ্মশানঘাট শিৱ মন্দিৰ আজি সমিতিয়ে উদ্যোগ লৈছে আৰু নগাঁওবাসীয়ে আজি সহযোগ কৰিছে ইতিমধ্যে পুৰোহিত লগতে আমাৰ ঋত্বিক যাজ্ঞিক সকলোৱে একগোট হৈছে আৰু বিভিন্ন ধৰণৰ ৰাইজে সহযোগ কৰিছে মই আশা কৰোঁ যে এই যজ্ঞৰ যোগেদি যি ধৰণে এক মহৎ উদ্দেশ্য লৈ পেলাই এই যজ্ঞ পতা হৈছে সকলোৰে মংগল হওক তাকে মই কামনা কৰিছোঁ ধন্যবাদ যজ্ঞ মণ্ডপত প্ৰতি সন্ধিয়া আৰতি অনুষ্ঠিত হয় এই যজ্ঞানুষ্ঠানৰ আন এটি তাৎপৰ্যপূৰ্ণ আৰু আকৰ্ষণীয় অনুষ্ঠান হৈছে দিনটোৰ যজ্ঞ কৰ্মৰ অন্তত সন্ধিয়াৰ ঠিক পাছতে অনুষ্ঠিত পুৰোহিত যাজ্ঞিক ঋত্বিক মণ্ডলীৰ বৈঠক যজ্ঞৰ দিনকেইটাত সন্ধিয়াৰ পাছত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত পুৰোহিত যাজ্ঞিক ঋত্বিকৰ বৈঠকত বৈদিক দৰ্শনৰ বহু বিষয়ৰ তত্ত্ব জ্ঞান উপস্থিত ৰাইজে লাভ কৰিবলৈ সক্ষম হয় ইয়াৰ যোগেদি আমাৰ সকলো জনসাধাৰণৰ মংগল হওক আৰু মই ধন্যবাদ দিম শিৱ মন্দিৰ আমাৰ ন্যাস কমিটি পৰিচালনা কমিটিক এই যজ্ঞত মই এটা দায়িত্ব লৈ পেলাই অলপ কাম কৰাৰ সুবিধা পাইছোঁ তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আৰু এই মন্দিৰৰ লগত সৰুৰ পৰা জড়িত যদিও 9 চনৰ পৰা এই মন্দিৰৰ লগত বিশেষভাৱে জড়িত হৈ আছোঁ আৰু 2019 চনতো আমি ৰুদ্ৰ মহাযজ্ঞ অনুষ্ঠিত কৰিছিলোঁ সুন্দৰভাৱে অনুষ্ঠিত হৈছিল আৰু এইবাৰ আমি 51 কুণ্ডৰ যজ্ঞ অনুষ্ঠিত কৰিছোঁ যজ্ঞৰ দিনকেইটাত মন্দিৰ প্ৰাংগণত সমবেত হাজাৰ হাজাৰ ভক্তিপ্ৰাণ ৰাইজে যজ্ঞ মণ্ডপ স্থলীত শাৰী পাতি ধূপ দীপ নিবেদন কৰা অথবা মণ্ডপস্থলী সভক্তিৰে প্ৰদক্ষিণ কৰা আদি দৃশ্যই যজ্ঞৰ সামগ্ৰিক ব্যৱস্থাপনাক অধিক নান্দনিক কৰি তোলে একেদৰে সমাজৰ সকলো স্তৰৰ বিপুল সংখ্যক লোকে শাৰী পাতি ভোগ গ্ৰহণ কৰা দৃশ্য যজ্ঞভাগৰ আন এক সাৰ্থকতা হিচাপে চিহ্নিত হৈছে আজি উদুলি মুদুলি মন্দিৰৰ পদূলি ধূপ ধূনাৰ সুবাসে আৰু যজ্ঞৰ মন্ত্ৰোচ্চাৰণৰ ধ্বনিয়ে যেন সৰগৰ পৰিৱেশ ৰচনা কৰিছে এই মন্দিৰ প্ৰাংগণ এই যজ্ঞ ভাগত বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি ৰাইজ আহি ভক্তপ্ৰাণ ৰাইজ আহি বিশ্ব শান্তিৰ কাৰণে সকলোৱে ইয়াত আহি ধূপ ধূনা নৈবেদ্য লগাই ইয়াত আহি বিভিন্ন ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যথেষ্ট উৎফুল্লিত হৈছে মন্দিৰৰ মূল যজ্ঞ মণ্ডপত যজ্ঞৰ দিনকেইটাত নিতৌ ভালে সংখ্যক ভক্তই আহুতি প্ৰদান কৰাৰ লগতে একাংশ ভক্তই অভিষেক কৰে 51টি কুণ্ডত সম্পন্ন হোৱা যজ্ঞত যজমান হিচাপে ৰাজনৈতিক নেতা ব্যৱসায়ী অভিনেতা বিষয়া সমাজসেৱক আদিয়ে অংশ লয় 51 কুণ্ড যজ্ঞৰ মুখ্য যজমান হিচাপে থাকে মন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত অনিল শৰ্মা 2 লক্ষাধিক আহুতি প্ৰদানৰ লক্ষ্যৰে আয়োজিত এই যজ্ঞৰ বৈদিক কাৰ্যসূচীত প্ৰতিদিনে 51টা কুণ্ডত সমভাৱে আহুতি প্ৰদান চলি থাকে रुद्राय नमो नमः आदियोगी शंकरा
11 মাঘ 25 জানুৱাৰীৰ সন্ধিয়া 51 কুণ্ড শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ উপলক্ষে স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ দ্বাৰা প্ৰকাশিত ৰুদ্ৰজ্যোতি নামৰ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰা হয়। ভগৱান শিৱ হৈছে সত্য সুন্দৰৰ প্ৰতীক। তেওঁৰ নটৰাজ ৰূপৰ কলাত্মক ভংগিমা ভাৰতীয় নৃত্য নাট্য কলাৰ আধাৰ হিচাপে পূজিত। 51 কুণ্ড শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞৰ আধ্যাত্মিক সাংস্কৃতিক দিশক প্ৰতিফলিত কৰি যজ্ঞানুষ্ঠানৰ কাৰ্যসূচীত 24 জানুৱাৰী আৰু 25 জানুৱাৰীত অনুষ্ঠিত হয় কলাত্মক ভক্তিমূলক নৃত্য গীতৰ অনুষ্ঠান। 24 জানুৱাৰীৰ সন্ধিয়া সংস্কৃত গীতৰ কণ্ঠশিল্পী ৰঞ্জন বেজবৰুৱাই সংস্কৃত ভাষাত পৰিৱেশন কৰা সংগীতানুষ্ঠানে উপস্থিত দৰ্শকক মুগ্ধ কৰে। কণ্ঠশিল্পী ৰঞ্জন বেজবৰুৱাৰ উপৰি কণ্ঠশিল্পী নিভাৰাণী বৰা আৰু দীপশিখা শৰ্মাই অনুষ্ঠানত গীত পৰিৱেশন কৰে। সাংস্কৃতিক অনুষ্ঠানত কলিয়াবৰ অঞ্চলৰ যাজ্ঞিক তৰুণ বৰঠাকুৰৰ বাঁহীবাদনে অনুষ্ঠানটিক অন্য এক মাত্ৰা প্ৰদান কৰে। সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে আচাৰ্য শ্ৰীযুত ৰোহিণী বল্লভ গোস্বামীয়ে। আনহাতে 25 জানুৱাৰীৰ সন্ধিয়া অঞ্চলটোৰ মহিলাসকলে পৰিৱেশন কৰা ভক্তিমূলক সমবেত কণ্ঠৰ শিৱ বন্দনাৰে আৰম্ভ হয় সাংস্কৃতিক অনুষ্ঠান। এই সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট নৃত্যশিল্পী গৌৰৱ হাজৰিকা পৰিচালিত সূত্ৰধাৰ নৃত্যগোষ্ঠীৰ শিল্পীসকলে এক আকৰ্ষণীয় নৃত্যানুষ্ঠান পৰিৱেশন কৰে। বাৰ মাঘ 26 জানুৱাৰী দেশৰ গণতন্ত্ৰ দিৱসৰ পবিত্ৰ দিনটোত সাৰ্বজনীন নগাঁও শ্মশান ঘাট শ্ৰী শ্ৰী শিৱ মন্দিৰ চৌহদত পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। প্ৰায় 200 গৰাকী পুৰোহিত যাজ্ঞিক ঋত্বিকৰ লগতে মন্দিৰ আৰু যজ্ঞ উদযাপন সমিতিৰ বিষয়ববীয়া আৰু ৰাইজৰ উপস্থিতিত গণতন্ত্ৰ দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্দিৰ পৰিচালনা সমিতি তথা যজ্ঞ উদযাপন সমিতিৰ সভাপতি শ্ৰীযুত গংগা বল্লভ গোস্বামী। ইয়াৰ পাছতে যথাবিধি অনুসাৰে যজ্ঞৰ স্থায়ী মণ্ডপত 11 গৰাকী বেদধায়ী পণ্ডিতৰ দ্বাৰা ৰুদ্ৰাধ্যায় পঠনেৰে ৰুদ্ৰাভিষেক আৰু জপ সমাপন হয়। একাৱন্ন কুণ্ড শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞৰ অন্তিম দিনটোত অসম চৰকাৰৰ মন্ত্ৰী শ্ৰীযুত অশোক সিংহল যজ্ঞস্থলীত উপস্থিত হৈ প্ৰণিপাত জনোৱাৰ লগতে মূল যজ্ঞ মণ্ডপত আহুতি প্ৰদান কৰে। মন্ত্ৰী শ্ৰীযুত সিংহল ডাঙৰীয়াই যজ্ঞ উদযাপন সমিতিৰ বিষয়ববীয়াৰ সৈতেও মত বিনিময় কৰে। যজ্ঞ উদযাপন সমিতিৰ তৰফৰ পৰা মন্ত্ৰীগৰাকীক আদৰণি জনোৱা হয়। দুপৰীয়া ক্ষেত্ৰপাল পূজাৰ বাবে যজ্ঞশালাৰ পৰা শিৱ মন্দিৰ চৌহদৰ বাহিৰলৈ যাত্ৰা কৰা হয়। বিয়লি প্ৰায় 2:30 কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত পূৰ্ণাহুতি আৰু যজ্ঞকুণ্ডত নাৰিকল প্ৰদান কৰা হয়। 3 সহস্ৰাধিক নাৰিকল প্ৰদানেৰে পূৰ্ণাহুতিৰ বিৰল মুহূৰ্তই উপস্থিত
ভক্তিপ্ৰাণ ৰাইজৰ আধ্যাত্মিক চেতনা জগাই তোলা পৰিলক্ষিত হয়। পূৰ্ণাহুতিৰ অন্তত মহাশান্তি, আশংসা আৰু নিৰ্মালী প্ৰদান পৰ্ব সম্পন্ন হয়। ইয়াৰ লগে লগে ৫১ কুণ্ড শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞৰ বৈদিক কাৰ্যসূচীৰ সামৰণি পৰে। কেইবা সহস্ৰাধিক লোকে সেৱা জনাই যজ্ঞৰ আশীষ গ্ৰহণ কৰে। ছাব্বিছ জানুৱাৰীৰ নিশা এক আৱেগিক পৰিৱেশত পুৰোহিত, যাজ্ঞিক আৰু ঋত্বিক মণ্ডলীৰ বিদায় অনুষ্ঠান সম্পন্ন হয়। ইয়াৰ লগে লগে সাৰ্বজনীন নগাঁও শ্মশানঘাট শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত ৫১ কুণ্ড শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞৰ সামৰণি পৰে। সাৰ্বজনীন নগাঁও শ্মশানঘাট শ্ৰী শ্ৰী শিৱ মন্দিৰৰ আধ্যাত্মিক ইতিহাসত এই ৫১ কুণ্ড যজ্ঞানুষ্ঠান এক বিৰল সংযোজন হিচাপে চিহ্নিত হৈ ৰ'ব। আমাৰ বিশ্বাস, এই পবিত্ৰ যজ্ঞৰ ধোঁৱাই এক সুন্দৰ বায়বীয় মণ্ডল তৈয়াৰ কৰি সুবৃষ্টি আনিব। সুবৃষ্টিৰ ফলত সুশস্য হ'ব। সুশস্যই মানুহৰ সুস্বাস্থ্য কৰিব। নিৰ্মল পৰিৱেশত সমগ্ৰ জীৱকুলৰ মংগল সাধন হ'ব। যজ্ঞৰ লগত জড়িত প্ৰতিগৰাকী ভক্তৰ এই কামনা। এয়া আছিল আমাৰ ক্ষুদ্ৰতম প্ৰয়াস। ভুল ত্ৰুটি ৰৈ যোৱাটো স্বাভাৱিক। অজানিতে ৰৈ যোৱা ভুল ত্ৰুটিবোৰ আশা কৰোঁ আপোনাসৱে আঙুলিয়াই দিব। ভৱিষ্যতে শুধৰোৱাৰ থল থাকিব। সকলো ভক্তিপ্ৰাণ ৰাইজৰ উৎসাহ, উদ্দীপনা আৰু সহযোগিতাই মন্দিৰ আৰু যজ্ঞ সমিতিৰ বিষয়ববীয়া আৰু সকলো লোককে কৃতাৰ্থ কৰিলে, উৎসাহিত কৰিলে। ৫১ কুণ্ড শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ উদযাপনত আগভাগ লোৱা উদযাপন সমিতি, স্মৃতিগ্ৰন্থ ৰুদ্ৰজ্যোতি সম্পাদনা সমিতি, ৫১ কুণ্ডৰ দায়িত্ব বহনকাৰী একাংশ যজমান আৰু মহিলা সদস্যসকলৰ লগতে বিভিন্নজন শুভাকাংক্ষীয়ে নিষ্ঠা আৰু আন্তৰিকতাৰে দায়িত্ব পালন কৰি এই যজ্ঞানুষ্ঠানভাগক সাফল্যমণ্ডিত কৰি তোলা বুলি চৰ্চিত হৈছে। ই নিশ্চয় সকলোৰে বাবে উৎসাহৰ বতৰা। শেষত সকলোকে সশ্ৰদ্ধ প্ৰণিপাত জনাই আশীষ বিচাৰিছোঁ। জয়তু সাৰ্বজনীন নগাঁও শ্মশানঘাট শ্ৰী শ্ৰী শিৱ মন্দিৰ। ওম নমঃ শিৱায়। महादेवा सदाशिवा रुद्राय नमो नमः। आदियोगी शंकरा